নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ পুনৰবাৰ স্বাগতম জনাই কথা কবিতা শিতানত আজি আমি পাঠ কৰিবলৈ লৈছোঁ যতীন্দ্ৰনাথ দুৱৰাদেৱৰ এটা অতি জনপ্ৰিয় কথা কবিতা মগনিয়াৰ। মগনিয়াৰ। মই বাটেদি গৈ আছিলোঁ। এটা বুঢ়া বেমাৰী হাড়ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, সি দুখত পৰি কেনেকুৱা হৈছে? চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত হুক লগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সুমুৱাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে। হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখন ধৰি অতি কষ্টৰে মাত লগালে, কি হ'ল? একো কথা নাই। ইয়াৰ কাৰণেও অশেষ ধন্যবাদ। ইও যে এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। ধন্যবাদ। আপোনালোকে যদি আমাৰ এই কথা কবিতাসমূহ ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।